সিভিল সার্ভিসত আপুনি এইটো গম পাব নালাগে যে কি পঢ়িব লাগে আপুনি এইটো গম পালে হ'ল যে কি পঢ়িব নালাগে আপোনাৰ সিলেবাস অটোমেটিক্যালি কমি আহিব ডেসক্ৰিপটিভ আনসাৰ লিখিবলৈ আহে ন সো সেইখিনি কাৰণে তেওঁলোকে পেটাৰ্নটো অকমান কেনেকৈ লিখিব জাস্ট আপোনাৰ পৰা অকণমান আইডিয়া দিয়ক ডেসক্ৰিপটিভ এনসাৰ কেনেকুৱা হৈ যায় এতিয়া আপোনাক এটা ৱৰ্ড লিমিট দি দিয়ে কাৰণ সব মোটিভেশ্যন এইটো হয় যে আপুনি আজি পোৱা নাই যদি কাইলৈ আপুনি পায় আপুনি এজন ভাল ডাঙৰ অফিচাৰ হ'ব আপোনাক গোটেই সোসাইটিয়ে সন্মান কৰিব সেইটোৱে মোটিভেশ্যন আছে আচলতে সিভিল সাৰ্ভিসৰ কাৰণে মানে প্ৰিপাৰেচন কেতিয়াৰ পৰা কৰিব লাগে এতিয়া সিভিল সার্ভিস আপুনি পৰীক্ষা দিব পাৰিব যদি আপুনি ডিগ্ৰী পাছ কৰিছে আজি ভিডিওটো খুব বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে আজি এই ভিডিওটো হ'ব যিখিনিয়ে ইউপিএসসি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে বা যিখিনি অলৰেডি প্ৰিলিমছ দিছে মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে খুব বেছি ইনফৰ্মেটিভ হ'ব আমি আজি কথা পাতিম ইউপিএসসি এপিএসসি কাৰণে প্ৰিপাৰেচন কেনেকৈ কৰিব লাগে যিহেতু খুব বেছি ভাষ্ট চিলেবাছ হয় আৰু লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কনফিউজন হৈ থাকে যে কোনটো ইনষ্টিটিউট যাম কোচিং কৰিম খুব বেছি কনফিউজন হয় সো সেইখিনি কথা আজি আমি ডিসকাশন কৰিম আজি আমাৰ এই শ্ব'টোত সো ফাৰ্স্ট অফ অল দুইজনকে ওয়েলকাম জনাইছো আমাৰ ষ্টুডিঅ'লৈ সো ফাৰ্স্ট কোৱেশ্চন এইটোৱে যে যেহেতু সিভিল সাৰ্ভিসৰ কাৰণে যেটো কোৰ্স হয় খুব বেছি ডাঙৰ হয় সো এজন ষ্টুডেণ্টে প্ৰিপাৰেচন কেনেকৈ কৰিব তেওঁলোকে চাওক সিলেবাসটো ডাঙৰ হয় বা যদি আপুনি বহুত স্মাৰ্টলি যদি কাম কৰে তেতিয়াহ'লে এই ভাষ্ট সিলেবাসটো কম সময়ত বহুত ভালদৰে কভাৰ কৰিব পৰা যায় এতিয়া তিনিটা ফেজ আছে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ আপুনি গম পাব লাগিব যে কোনটো সাবজেক্টৰ কোনখিনি সিলেবাসৰ কোনটো টপিক বেছিকৈ আহি আছে প্ৰিলিমছত কোনটো মেইনছত আহি আছে বা ইণ্টাৰভিউত কি সুধি আছে যদি সেইবিলাক ভালকৈ আপুনি যদি বুজি লয় তেতিয়াহ'লে আপোনাৰ কাৰণে সিলেবাসটো সৰু হৈ যাব আৰু তাৰ কাৰণে বেষ্ট অপশ্যন কি হয় যে আপুনি ভালকৈ সিলেবাসটো বুজি লওক মোৰভাৰ আপুনি চাওক যে সেই সিলেবাসৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কোনবিলাক কুৱেশ্যন আহিছে কেনেকুৱা পেটাৰ্নৰ কুৱেশ্যন আহিছে সেইটো যদি ভালকৈ বুজি ল'ব পাৰে আপুনি তেতিয়াহ'লে কি হয় আপোনাৰ সিলেবাসটো অটোমেটিক্যালি কমি আহিব মানে ইয়াত এটা বস্তু কোৱা হয় যে সিভিল সাৰ্ভিসত আপুনি এইটো গম পাব নালাগে যে কি পঢ়িব লাগে আপুনি এইটো গম পালে হ'ল যে কি পঢ়িব নালাগে আপোনাৰ সিলেবাস অটোমেটিক্যালি কমি আহিব তো তেনেকুৱা স্মাৰ্ট ৱৰ্ক কৰি পেলাই আপুনি বহুত কম সময়ত আপুনি ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে আমি দেখা পাওঁ আজিকালি যে উইদিন 1 ইয়াৰ ফাৰ্ষ্ট এটেম্প্ট দিয়ে ফাৰ্ষ্ট এটেম্প্টে ক্লিয়াৰ হৈ আছে বহুত কম বয়সত ক্লিয়াৰ হৈ আছে কিয় হৈছে সেই বস্তুটো বিকজ তেখেতসকলে ভালকৈ বুজি পাইছে যে পৰীক্ষাটো কেনেকুৱা হয় পেটাৰ্ণটো বুজি পাইছে আৰু তেনেকৈ আল্টিমেটলি পৰীক্ষাত উত্তীৰ্ণ হৈছে সো তেনেকুৱা হয় মানে তেনেকুৱা হয় আৰু এটা কুৱেশ্চন মনলৈ আহিছে যে ডেসক্ৰিপটিভ আনসাৰ লিখিবলৈ আহে ন সো সেইখিনি কাৰণে তেওঁলোকে পেটাৰ্নটো অকমান কেনেকৈ লিখিব জাস্ট আপোনাৰ পৰা অকণমান আইডিয়া দিয়ক ডেসক্ৰিপটিভ এনসাৰ কেনেকুৱা হৈ যায় এতিয়া আপোনাক এটা ৱৰ্ড লিমিট দি দিয়ে যে উইদিন 250 ৱৰ্ডছ বা 150 ৱৰ্ডছত আপুনি এনসাৰ লিখিব লাগিব আৰু আপোনাক লিমিটেড পেজ দিব এনেকুৱা নহয় যে আপুনি বহুত লিখিব লাগিব লিমিটেড পেজ দিব উইদিন ডেট লিমিটেড পেজ আপুনি লিখিব লাগিব গোটেইখিনি বস্তু আৰু যেতিয়া এটা এনসাৰ লিখা হয় ন জেনেৰেলি আমি তিনিটা ভাগ কৰি দিওঁ ইন্ট্ৰডাকশ্যন বডি কনক্লুজন আৰু যদি সেই ভালকৈ ইন্ট্ৰডাকশ্যনটো ভালকৈ লিখিলোঁ মই বডিটো ভালকৈ লিখিছোঁ কনক্লুজনটো ভালকৈ লিখিছোঁ মই কুৱেশ্যনটো বুজি পাইছোঁ কুৱেশ্যনটো মোক কি সুধি আছে তেতিয়াহ'লে এটা এনসাৰ ধুনীয়াকৈ আপুনি সজাই পৰাই লিখিব পাৰে আচলতে আৰু লগতে কি হয় বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে কোনটো ইনষ্টিটিউট যাম কোচিঙৰ কাৰণে খুব বেছি কনফিউজন হয় মানে যাতে মই ভালকৈ প্ৰিপাৰেচনটো কৰিব পাৰোঁ এক্সামৰ আগত সো আপোনালোকে কি সাজেশ্যন কৰিব যিহেতু আপোনালোকৰ যিহেতু জানো ভদ্ৰ আই এছ একাডেমি খুব বেছি ভাল নাম কৰি আছে সো আপোনালোকৰ কেনেকুৱা হয় মানে প্ৰচেছখিনি কেনেকুৱা হয় প্ৰচেছ কেনেকুৱা হয় এটা কনফিউজন চবৰে থাকে বাট আমি আমাৰ প্ৰচেছটো কৈ আছোঁ যে আমাৰ ষ্ট্ৰেটেজি কেনেকুৱা হয় আচলতে আমাৰ ষ্ট্ৰেটেজি কি হয় যে আমি তিনিটা ফেজৰ কাৰণে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এই তিনিটা ফেজৰ কাৰণে ভালদৰে গাইডেঞ্চ দিয়া হয় এতিয়া এটা মই এক্সাম্পল দি আছোঁ যদি আমাৰ ক্লাছত পঢ়োৱা হয় কি কৰা হয় ক্লাছত বস্তুটো পঢ়োৱা হ'ল ফেকাল্টিয়ে পঢ়োৱাৰ পিছত ক্লাছ নোটছ দিয়া হ'ব তাৰপিছত কেইদিনমান যেতিয়া পঢ়োৱা হ'ব আপোনালোকৰ সেই টপিকটোৰ ওপৰত পৰীক্ষা পতা হ'ব তো এতিয়া পৰীক্ষাটো কেনেকুৱা হ'ব প্ৰিলিমছৰ কাৰণেও হ'ব মেইনছৰ কাৰণেও হ'ব তো আপুনি ভালকৈ এনালাইজ কৰিব পাৰিব যে আপুনি কিমান দূৰ আগবাঢ়ি আছে বা কিমান দূৰ পিছ পৰি আছে ধৰি লওক আপুনি ক্লাছত কিবা এটা বস্তু পঢ়ালে আপুনি বুজি পোৱা নাইকিয়া বা কিবা ডাউট আছে ঘৰত গৈ পেলাই গম পালে ডাউট আছে বা যেতিয়া পৰীক্ষা পাতিছে আপুনি এনচাৰ কৰিব পৰা নাই আমাৰ ফেকাল্টি অনবৰতে এভেইলেবল থাকে মানে ইনষ্টিটিউটত 10টাৰ পৰা 5টালৈ এভেইলেবল থাকে যিকোনো সময়ত গৈ পেলাই আপোনালোকে ডাউট সুধি দিব পাৰে তো আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে আমাক ৰাতিও কল কৰে আৰু আমি তেনেকৈও ৰিপ্লাই দি দিওঁ বা কেতিয়াবা মেছেজ কৰে হোৱাটছএপ মেছেজ কৰে আমি ৰিপ্লাই দিওঁ তেনেকৈ আমি ডাউট ক্লিয়াৰ কৰি আছোঁ তাৰ বাহিৰে কেনেকুৱা হয় এতিয়া আমি আমাৰ কিছুমান ডেডিকেটেড কিছুমান ক'ব গ'লে কিতাপ আছে একদম তো সেই কিতাপবিলাক আমি আমাৰ ষ্টুডেণ্টছক প্ৰভাইড কৰোঁ তাৰ বাহিৰে কেনেকুৱা হয় আমি ডেইলি MCQ প্ৰভাইড কৰোঁ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ডেইলি মডেল এনচাৰ আপুনি যিটো লগত সুধিছিল যে কেনেকৈ এনচাৰ লিখিব লাগে সেই কেনেকৈ এনচাৰ লিখিব লাগে আমি ডেইলি 2টা এনচাৰ লিখি পেলাই পঠাওঁ
কুৱেশ্যন উইথ এনচাৰ্ছ তো সেইটো এটা আইডিয়া হৈ যায় যে গোটেই বছৰটোত ইমানখিনি কুৱেশ্যন এনচাৰ্ছ পাইছে তো এটা ষ্টুডেণ্টৰ কাৰণে বহুত ভালদৰে আৰামত হৈ যায় মোৰ অভাৰ ক্লাছত কেনেকৈ এনচাৰ লিখিব লাগে সেইবিলাকো শিকোৱা হয় তো গোটেই ভালদৰে প্ৰিপেৰেশ্যন কৰা হয় আপোনাক মান্থলি মেগাজিন দিয়া হ'ব আমাৰ ভাদৰাইছৰ পৰ্টেল আছে তাতে আপুনি গোটেইবিলাক বস্তু ডেইলি পাই থাকিব মানে আমি কি কৰোঁ গোটেই প্ৰিপেৰেশ্যনটো যিখিনি বস্তু লাগে গোটেইখিনি বস্তু আমি আপোনাক দি দিওঁ আপুনি কষ্ট কৰিবলগীয়া নাই আপুনি জাষ্ট আহক ক্লাছ কৰক পঢ়ক পঢ়াটো আপোনাৰ বাকী যিমানবিলাক মেটেৰিয়েল লাগে গোটেই কমপ্লিট A to Z আমি দিম তো সেইটো কাৰণে কি হয় যে আমাৰ ষ্ট্ৰেটেজি তেনেকুৱা সেইটো কাৰণে আমাৰ ইমান ভাল ৰিজাল্ট হৈ আছে আচলতে আৰু মানে জানো আপোনালোকৰ খুব বেছি আপুনি ক'লে ভাল ৰিজাল্ট হৈ আছে বুলি সো অকমান অডিয়েন্সৰ কাৰণে যদি কৈ দিয়ে ভাল ৰিজাল্ট কেনেকুৱা কি হৈ আছে বা কেনেকুৱা আহিছে এবাৰ যেটো আমাৰ প্ৰিলিমছৰ যেটো ৰিজাল্ট হৈ গৈছে তাত আমাৰ 3708 গৰাকী ষ্টুডেন্টছৰ উত্তীৰ্ণ হৈছে প্ৰিলিমছত এটা মেইনছ আহি আছে এতিয়া তো মেইনছত আমি আশা কৰোঁ আৰু ভাল ৰিজাল্ট হ'ব মানে 3708 জন প্ৰিলিমছ ক্লিয়াৰ কৰিছে তো মেইনছ তাতকৈ অলপমান কম হ'ব কিন্তু মেইনছৰ পাৰ্চেণ্টেজ যদি ৰেচিঅ' চাবলৈ যাওঁ আমি আশা কৰোঁ যে মেইনছত আৰু ভাল হ'ব বিকজ আমি মেইনছৰ কাৰণে ডেডিকেটেডলি পঢ়াই আছোঁ আচলতে আমাৰ যিটো ফেকাল্টি টীম আছে তেখেতসকলে দিনে ৰাতিয়ে নোটছ বনাই আছে কেনেকৈ আৰু সুবিধা কৰি দিব পৰা যায় গোটেই তেনেকৈ ভালকৈ প্ৰিপেৰেশ্যন কৰা হৈছে তো আমিও আশাবাদী যে মেইনছত আমাৰ আৰু ভাল ৰিজাল্ট হ'ব আৰু মানে প্ৰিলিমছ মেইনছখিনি মানে ক্লিয়াৰ কৰাৰ পাছত ইণ্টাৰভিউ কাৰণে চাগে ইমান ডিফিকাল্ট নহয়গৈ চাগে আমি ইণ্টাৰভিউ কাৰণে ইমান ডিফিকাল্ট নহয় বিকজ মেইন বস্তুটো আছে মেইনছতে হৈ যায় মেইনছত যিহেতু বহুত মাৰ্কছ থাকে আৰু যদি আপোনাৰ ৰিজাল্ট আহিব মেইনছ আৰু ইণ্টাৰভিউ মিলি পেলাই আহে বাট তথাপিও আমি মেইনছৰ কাৰণে আমি গাইডেঞ্চ দিওঁ যে মেইনছত আপুনি ধৰি লওক কেনেকৈ বহিব লাগিব আপোনাৰ ড্ৰেছিং কেনেকুৱা হ'ব লাগিব কিবা এটা কুৱেশ্যন সুধিলে আপুনি এনচাৰটো কেনেকৈ দিব তাক আপুনি ধৰি লওক ৰুমত সোমাইছে কেনেকৈ আপুনি গুড মৰ্ণিং ক'ব প্ৰথম মেমক ক'ব নে ছাৰক ক'ব গোটেইবিলাক বস্তু শিকোৱা হয় তো আপোনাক সেইকাৰণে তিনিটা যেতিয়া ফেজৰ কাৰণে ভালদৰে শিকাই দিওঁ ন তো সেইটো কাৰণে মানে ইমান ষ্টুডেণ্টৰ কাৰণে ইমান প্ৰব্লেম নহয় তো সেইটো কাৰণেও ইমান ভাল ৰিজাল্ট হৈ আছে আৰু কিছুমানে হয়তো এইটো ভিডিঅ' চাই থকা নাজানিব পাৰে যে APSC UPSC কাৰণে মানে এক্সাম দিবৰ কাৰণে কোৱালিফিকেশ্যন কি লাগে কোৱালিফিকেশ্যন আপুনি ডিগ্ৰী পাছ কৰিলে হৈ গ'ল আপুনি যিকোনো ডিগ্ৰী পাছ কৰিলে হ'ল আপোনাৰ BA পাছ BSc পাছ বা আপুনি MBBS পাছ কৰিছে বা আপুনি BTech কৰিছে BE কৰিছে যিকোনো এটা ডিগ্ৰী হ'লে হ'ল আপুনি APSC বা UPSC পৰীক্ষা দিব পাৰিব আৰু যিহেতু মানে এইটো খুব বেছি টাফ এক্সাম হয় ন কিছুমানে হয়তো ফাৰ্ষ্ট এটেম্পটত ক্লিয়াৰ কৰিব নোৱাৰিবও পাৰে হৈ যায় তেনেকুৱা আৰু কিছুমানে ফাৰ্ষ্টটো কৰিব পাৰে কিন্তু কেতিয়াবা মটিভেশ্যনটো ভাঙি গুচি যায় মানে ডিমোটিভেট হৈ যায় সো এই মটিভেশ্যনৰ কাৰণে কেনেকৈ তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব সেইটো এটা ডাঙৰ কুৱেশ্যন এইটো আপুনি ভাল কুৱেশ্যন সুধিছে আচলতে মানে এইটো কেনেকুৱা হৈ যায় চাওক এইটোৱে দীঘলীয়া কিছুমান মানে এবছৰ এটা যাত্ৰা হৈ যায় তো আপুনি এবছৰ পঢ়িলে তাৰপিছত আপুনি পৰীক্ষা দিলে কেতিয়াবা হৈ যায় অভিয়াছলি যে পাছ মই নকৰোঁ তো তেনেকুৱা আমি নাম্বাৰ অফ ষ্টুডেণ্ট পাওঁ কেতিয়াবা আহে যে ডিমোটিভেট হৈ গৈছে তো আমাৰ কাউন্সিলাৰো আছে আপোনাক ভালকৈ কাউন্সিলিং কৰিব আমাৰ ফেকাল্টি টিমো আছে যে যিকোনো মুহূৰ্তত আপোনালোকক সেইবিলাক সহায় কৰা হয় কাৰণ চব মটিভেশ্যন এইটো হয় যে আপুনি আজি পোৱা নাই যদি কাইলৈ আপুনি পায় আপুনি এজন ভাল ডাঙৰ অফিচাৰ হ'ব আপোনাক গোটেই ছ'চাইটিয়ে সন্মান কৰিব সেইটোৱে মটিভেশ্যন আছে আচলতে খালি কি হৈ যায় যে ষ্টুডেণ্টছৰ যিহেতু এটা তেখেতসকল ক'ব গ'লে এটা তেনেকুৱা ফেজত থাকে অভিয়াছলি অলপমান ডিমোটিভেট হৈ যায় তো এতিয়া আমাৰ ফেকাল্টি হওক বা আমাৰ কাউন্সিলাৰ হওক বা তেখেতৰ পেৰেণ্টছৰ হওক চবৰে দায়িত্ব হয় যে তেখেতক কেনেকৈ মটিভেট কৰি দিব পৰা যায় আৰু কেনেকৈ তেখেতসকলে ভাল ৰিজাল্ট কৰে আমাৰ এইম সেইটোৱে হয় যে প্ৰত্যেকজন ষ্টুডেণ্টে আল্টিমেটলি ক্লিয়াৰ কৰিব লাগে যিহেতু মেইনছ আহি আছে প্ৰিলিমছ অলৰেডি হৈ গৈছে সো মেইনছৰ কাৰণে আপোনালোকৰ ইনষ্টিটিউটৰ পৰা কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকৈ কৰাইছে मेंस का जो एग्ज़ाम है APSC में ये बहुत इंपॉर्टेंट एग्ज़ाम होता है क्योंकि प्रीलिम्स का एग्ज़ाम क्या है सिर्फ क्वालिफिकेशन है समझ लो प्रीलिम्स में मुझे आउट ऑफ 200 मार्क्स उसमें मुझे 180 मिल गया फिर भी मेंस में उसका कुछ फ़र्क नहीं पड़ेगा वो सब क्वालिफिकेशन में ख़त्म हो जाएगा तो मेंस का जो एग्ज़ाम है इसमें वी हैव 1500 मार्क्स तो इस 1500 मार्क्स में स्टूडेंट्स का फाइनल स्कोर कितना आएगा उसके ऊपर उसका फाइनल रिजल्ट मतलब रैंकिंग सिलेक्शन का भी फ़र्क पड़ता है तो मेंस इज़ द एग्ज़ाम दैट स्टूडेंट्स हैव टू फोकस फॉर गेटिंग द प्रॉपर रैंक तो मेंस के लिए हम लोग क्या करते हैं वी हैव अ रेगुलर क्लासेस ओनली स्पेसिफिकली फॉर मेंस तो इसमें क्या होता है मेंस का जो कंप्लीट सिलेबस होता है उसको हमने डिवाइड किया पेपर 1 पेपर 2 जैसा APSC का एग्ज़ाम होता है उसी पेपर के पॉइंट ऑफ व्यू में हम पेपर 1 2 3 का डिवाइड करके अलग अलग सब्जेक्ट उनको दे रहे हैं इसमें क्या होता है स्टूडेंट्स का हेल्प करने के लिए कोई स्टूडेंट्स काम करते हैं कोई स्टूडेंट्स
पढ़ाई कर रहे हैं, कुछ डिग्री या ग्रेजुएशन, कुछ उनका अलग अलग पढ़ाई चलता रहता है। तो ये सब स्टूडेंट्स को हेल्प करने के लिए हमने क्या किया, ऑनलाइन का फैसिलिटी भी रखा है। तो जो स्टूडेंट्स काम करके फिर भी मेंस में बैठना चाहते हैं, मेंस को अच्छा तरफ से क्लियर करना चाहते हैं, उनके लिए हम क्या करते हैं, जो नॉर्मल क्लासरूम में होता है उसी क्लास को लाइव टेलीकास्ट करते हैं। तो उन लोग को क्या होता है, उसका पोर्टल में, हमारा वेबसाइट का पोर्टल में उसका वीडियो रहता है, वो लोग लाइव भी देख सकते हैं, टीचर के साथ इंटरेक्शन कर सकते हैं, डाउट होने से क्वेश्चन पूछ सकते हैं। अगर समझ लो उस क्लास के समय में उसका कुछ काम आ गया, यू वाज नॉट एबल टू अटेंड दैट डे, यू वाज नॉट वेल, तो इस सिचुएशन में क्या होता है, क्लास खत्म होने के बाद भी वो वीडियो पोर्टल में अवेलेबल हो जाता है। तो वो वीडियो देख सकते हैं, वो लोग फिर पढ़ सकते हैं, उसके बाद भी वो सवाल पूछ सकते हैं फैकल्टी को। तो दिस इज जस्ट वन टीचिंग पार्ट। इसके अलावा इस बार मेंस के लिए हम लोग क्या कर रहे हैं, वी आर प्रोवाइडिंग देम आंसर राइटिंग सेशन। ये क्या होता, आंसर राइटिंग सेशन, ये क्या होता है, हम लोग क्या करते हैं, हर दिन स्टूडेंट्स को कुछ कुछ क्वेश्चन उनका व्हाट्सएप ग्रुप में भेज देते हैं। फिर स्टूडेंट क्या करेगा, घर पे बैठकर उसका आंसर अपने तरफ से लिखेगा, फिर उसको स्कैन करके हमको भेज देंगे, ईमेल कर देंगे। फिर हमारा फैकल्टी क्या करते हैं, डेडिकेटेड फैकल्टी होते हैं इसका करेक्शन करने के लिए, वो हर आंसर को चेक करके उसके ऊपर कमेंट देते हैं, आपका आंसर का क्वालिटी कैसा है। तो इसमें क्या होता है, मेंस का जो आंसर राइटिंग का क्वालिटी कंट्रोल जो बोलते हैं, वो क्वालिटी कंट्रोल आता है, उसमें स्टूडेंट्स को ज़्यादा मार्क मिलता है। तो वैसे भी देखिए, लास्ट ईयर भद्रा एस एकेडमी को, मतलब पूरा असम में बोल रहा हूँ, रैंक नंबर 1 सिर्फ भद्रा एस एकेडमी का ही है, असम का, राइट। तो ये क्वालिटी कैसा आता है, दिस क्वालिटी ऑफ स्कोरिंग गुड मार्क्स कम्स फ्रॉम द क्वालिटी आंसर प्रिपरेशन। सो फॉर दैट वी हैव दिस आंसर राइटिंग सेशन। इसके अलावा हम लोग और भी एक सेशन रखा है, इट इज कॉल्ड टेस्ट सीरीज। तो स्टूडेंट्स को एग्जाम में जाके बैठने में क्या प्रॉब्लम होता है, टाइम मैनेजमेंट। हाँ वो तो दिमाग में मेरा बहुत सारा आइडिया है, लेकिन 150 वर्ड में वो सब मैं कैसा लिख सकता हूँ, और मुझे 2-3 घंटा का टाइम दिया है, उस 3 घंटा में 20 क्वेश्चन में कैसा सॉल्व करूँ। ये जो टाइम मैनेजमेंट, प्रेशर मैनेजमेंट, हैंड राइटिंग का मैनेजमेंट, और कभी कभी हैंड उसमें पेन भी आ जाता है। लास्ट ईयर का एक्सपीरियंस का स्टूडेंट्स का बहुत है। पहला एग्जाम देने के बाद उसको हाथ दुख गया, सेकंड एग्जाम, थर्ड एग्जाम में प्रॉब्लम आ गया। तो इसके लिए स्टूडेंट्स को क्या करना पड़ता है, वही प्रैक्टिस, इसको हम क्रिकेट का लैंग्वेज में बोल सकते हैं नेट प्रैक्टिस। वो नेट प्रैक्टिस हम इधर देते हैं एकेडमी में। तो स्टूडेंट क्या करते हैं, आकर टेस्ट देते हैं, प्रैक्टिस करते हैं, देखते हैं उनका मैनेजमेंट कैसा होता है। ओके, दिस आर द राइटिंग प्रैक्टिस। इसके अलावा हम लोग क्या करते हैं, प्रीवियस ईयर का जो मेंस का क्वेश्चन है यूपीएससी का, एपीएससी का, उसको सॉल्व करके हम लोग स्टूडेंट्स को प्रीवियस ईयर का मॉडल आंसर भी देते हैं। तो उसका एडवांटेज क्या है, स्टूडेंट ने जो आंसर लिखा है वो कंपेयर करके देख सकता है इसका मॉडल आंसर कैसा होता है, मतलब उसको पता चलता है मेरा आंसर में क्या क्या प्रॉब्लम है, कहाँ इंप्रूव करना है। दिस इज अनदर थिंग। और सभी स्टूडेंट्स का अभी एक सबसे बड़ा टेंशन है, एसे कैसा लिखना है। क्योंकि कॉलेज में हम लोग ऐसे लिखते हैं 250 वर्ड्स 300 वर्ड्स में चला जाता है। एपीएससी में ऐसे में सिर्फ 2 क्वेश्चन लिखना है, एक क्वेश्चन का हो गया 125 मार्क्स, मतलब बहुत लंबा लिखना पड़ता है। उसके लिए प्रैक्टिस का स्टूडेंट्स का प्रॉब्लम है। तो हम लोग क्या कर रहे हैं, एवरी डे वी आर सेंडिंग देम प्रिपेयर्ड एसे, गिविंग देम एन आइडिया हाउ टू गो अबाउट राइटिंग द एसे। तो उसी में स्टूडेंट्स को एक आइडिया मिल जाता है एसे कैसा लिखना है। सो वी आर trying to help the students not only from one side, from different angles. So then what happened, this is what we call multi approach to solving the mains ka exam. So we have lot of students who are doing this mains course at present, and hopefully we will have a good result. আৰু এটা কথা মোক সুধিব মন গৈছে, এছে কথা যেটো কৈছে আপুনি, সো মানে আপুনি কিবা আপোনাৰ ফালৰ পৰা সাজেশন কৰিব নেকি কিছুমান টপিক, মানে এছে কাৰণে যিখিনি এক্সাম আহি আছে তেওঁলোকৰ কাৰণে? अभी देखिए एसे में क्या होता है, यूपीएससी एपीएससी में आपका क्वेश्चन एसे में पहला पार्ट वो जो आता है उसको बोलते हैं फिलोसॉफिकल क्वेश्चन या कोटेशन बेस्ड क्वेश्चन, या कभी कभी एक प्रोवर्ब देगा लाइक अ स्टिच इन टाइम सेव्स 9, यू राइट एन एसे। ओके, सो ऐसा वाला जो एसे है, इसके लिए हमको क्या करना पड़ता है, यू हैव टू रीड सर्टन what we can say ready-made materials which are available on proverbs या philosophical thought etc. Also popular quotations जो आजकल चल रहा है उसको भी स्टूडेंट्स को देखना पड़ता है। For that we are providing the material, this kind of essay को कैसा प्रिपेयर करना है। और essay का दूसरा पार्ट भी है, essays can come from current topics,
also general topics like women empowerment, social media, media का thing, evil of drug, trafficking. समझ लो लास्ट ईयर का एग्जाम ये देखिए, असम का इंडस्ट्री का प्रॉब्लम क्या है, वैसा क्वेश्चन आया था. सो दिस आर द लाइक बेस्ड ऑन आवर असम रिलेटेड टॉपिक. नेशनल न्यू एजुकेशन पॉलिसी का SMA टॉपिक आया था. सो स्टूडेंट्स कैन एक्सपेक्ट क्वेश्चंस फ्रॉम 2 रेंजेस. वन इज द फिलोसॉफिकल बेस्ड, कोटेशन बेस्ड, कॉन्सेप्ट बेस्ड one topic आता है. Second one can be properly topic based question, problem based question. Okay, that kind of question also come. Like sometime they can also give a essay on the judicial activism. Like इस topic में हमको क्या लिखना पड़ेगा, how the judiciary of India is actively intervening, solving problem ऐसा. तो essay का we don't have a fixed topic. There is no fixed syllabus. So the more a student reads lot of topics, familiar with the basic things, essay का easy हो जाएगा. So we are तो already providing every day the topics for essay. So it will be easy for that way. Okay, so আৰু এটা মোৰ কোৱেশ্চন মনলৈ আহিছে, যিহেতু ভাদ্ৰ IAS একাডেমিক কিছুমান এনেকুৱা থাকিব পাৰে ন ষ্টুডেণ্ট যি ফিনান্সিয়েল বহুত বেছি পাছ পৰা বেকৱাৰ্ড থাকিব পাৰে. সো তেওঁলোকৰ কাৰণে কিবা স্কিম আছে নেকি আপোনালোকৰ ফালৰ পৰা? हाँ, ये जो प्रॉब्लम बहुत सारा स्टूडेंट्स का है, क्योंकि अभी देखिए APSC का एग्जाम में जो स्टूडेंट अप्लाई करते हैं दे आर नॉट रिच. रिच स्टूडेंट्स का इतना ज़रूरत भी नहीं है. जो लोअर स्ट्रेटा का जो स्टूडेंट है, जो रियली एस्पायर करता है एक सिविल सर्विस का लिए, तो इन स्टूडेंट्स का डेफिनेटली फाइनेंशियल प्रॉब्लम रहते हैं. तो हमारा एकेडमी हम लोग क्या करते हैं, उनको स्कॉलरशिप फैसिलिटी अवेलेबल है. स्कॉलरशिप फैसिलिटी अवेलेबल है. और जो BPL कैटेगरी का स्टूडेंट्स है उनको हम डायरेक्टली डिस्काउंट भी देते हैं. क्योंकि ये हमारा एक पॉलिसी है, फिलोसॉफी है कि टू हेल्प द पुअर. सो जो पुअर स्टूडेंट्स हैं उनका कोई इशू नहीं है, वो सीधा आकर हमको बोल सकते हैं आई एम पुअर, दे कैन शो द BPL कार्ड आल्सो, उनका डायरेक्टली स्कॉलरशिप मिल जाता है. अगर कोई स्टूडेंट BPL नहीं है फिर भी उसको स्कॉलरशिप चाहिए, फाइनेंशियल प्रॉब्लम है, दे आल्सो गेट स्कॉलरशिप. वी हैव अ सिंपल टेस्ट आल्सो टू सी वेदर दे आर मोटिवेटेड. अगर उनका सचमुच मोटिवेशन है उनको भी स्कॉलरशिप मिलता है. सो वी आर ऑफरिंग स्कॉलरशिप टू स्टूडेंट जो सचमुच में सिविल सर्विस में ज्वाइन करना चाहते हैं, पढ़ना चाहते हैं, उसको स्कॉलरशिप जरूर मिलेगा. और हम दूसरा भी फैसिलिटी रखा है, अगर स्टूडेंट्स को लमसम में एक टाइम में पेमेंट करने का प्रॉब्लम होता है, ही कैन पे द मनी इन इंस्टॉलमेंट. जैसा जैसा उसका पॉसिबल होता है, फाइनेंशियल सपोर्ट मिल सकता है, तब वो इंस्टॉलमेंट में पैसा पे भी कर सकता है. तो ऐसा प्रेशर नहीं है कि आज ही तुम पे करके बैठो. वी आर नॉट मनी मेकिंग बिजनेस. ये सर्विस ओरिएंटेड बिजनेस. इसलिए वी हैव सम ऑफ द स्टूडेंट्स हु आर कमिंग फ्रॉम वेरी पुअर बैकग्राउंड, दे आर गेटिंग द रैंक. लाइक अभी आप देखिए बिजित पाठक इज कमिंग फ्रॉम अ वेरी रिमोट एरिया, isn't it? So we have to give opportunity to everybody who is in the remote area also. So we are providing such facility. वैसा भी ऑनलाइन का फी भी हमने बहुत कम रखा है. ऑनलाइन फीस रफली अबाउट 45,000, उसमें भी डिस्काउंट भी मिल जाता है. सो इट इज़ गुड फॉर स्टूडेंट्स जो ज़्यादा ट्रैवल नहीं कर सकता है या PG नहीं ले सकते हैं, उनका फाइनेंशियल प्रॉब्लम है, वो ऑनलाइन में ले सकते हैं. बहुत इजी होता है. सो वी आर प्रोवाइडिंग लॉट ऑफ फैसिलिटीज फॉर दैट. ऑनलाइन ऑफलाइन दुइटा আপোনালোকৰ ক্লাস ধুনীয়াকৈ হয়? दोनों क्लास हैं. আৰু सेंटर কোড কোড আছে আপোনালোকৰ? शुरू में हम लोग क्या किया था, सिर्फ गुवाहाटी में मालीगांव में स्टार्ट किया था हमारा मेन सेंटर. उसके बाद हमारा अच्छा रिजल्ट देख के स्टूडेंट्स का इतना डिमांड था, फिर बहुत सारा स्टूडेंट बोले हम लोग बहुत दूर रहते हैं, जोराट में रहते हैं, तो हमें वहाँ से इधर आके पढ़ना प्रॉब्लम होता है, वही फाइनेंशियल डिफिकल्टी, PG में रहना, खाना बनाना. तो हमने सोचा चलो फिर जोराट में एक सेंटर खोलते हैं. तो जोराट में एक सेंटर खुला है. हाँ, तो जोराट में वी हैव बैचेस गोइंग ऑन. फिर गुवाहाटी में भी स्टूडेंट्स का इशू था कि मालीगांव में हमारा सेंटर में तो फुल होगा था, क्लासरूम भी थोड़ा कम पड़ा था. तो हमने एक नया सेंटर भी गुवाहाटी में खुला है, बांगागर में नया सेंटर है. भांगागर नতুন सेंटर আছে? हाँ, नेक्स्ट टू स्मार्ट बाजार भांगागर में, ऑपोजिट अल्केयर का डायग्नोस्टिक सेंटर, वहाँ हमारा नया सेंटर है भांगागर में. सो गुवाहाटी में 2 सेंटर है और जोराट में एक सेंटर है. যোৰহাটত কোনখিনি আছে জায়গাটো? जोराट में वी हैव दिस जन्मभूमि প্ৰেছ. हाँ, जस्ट देयर ओनली अपोजिट. অনলাইন আৰু অফলাইন দুটা বস্তু বেলেগ হয়, মানে এটা আপুনি কি ডিফাৰেন্স আছে বুলি ক'ব? মানে আমাৰ ইয়াত তেনেকুৱা একো ডিফাৰেন্স নাপায় আপুনি. আমাৰ অনলাইন অফলাইন দুটাই একেই হয়. জাষ্ট আপুনি অফলাইনত আমাৰ ইয়াত আহি পেলাই ক্লাছ কৰিব আৰু অনলাইনত আপুনি ঘৰৰ পৰা ক্লাছ কৰিব. বাকী কমপ্লিট মেটেৰিয়েল, কিতাপ, প্ৰত্যেকটো বস্তু একো ডিফাৰেন্স আপুনি নাপায়, কমপ্লিট একে. মই এইটো সুধি আছিলোঁ মানে ষ্টাডি মেটেৰিয়েল কি কি প্ৰভাইড কৰে আপোনালোকে? ষ্টাডি মেটেৰিয়েল মানে মই অলৰেডি কৈছিলোঁ যে আমাৰ যিখিনি কিতাপ আছে সেই কিতাপবিলাক দিয়া হ'ব. আমাৰ যিখিনি ডেইলি মেটেৰিয়েল আছে, যেনেকৈ ডেইলি MCQ আছে, ডেইলি মডেল এনচাৰ আছে,
ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু লগতে এতিয়া মেইনছৰ কাৰণে আমি অল্টাৰনেট ডেজত মডেল এছেছ দি আছোঁ তো এই গোটেইবিলাক বস্তু দিয়া হ'ব কিতাপ দিয়া হ'ব আৰু ক্লাছ নোটছ দিয়া হয় আমাৰ এই গোটেইখিনি মেটেৰিয়েল আপুনি অনলাইন হওক অফলাইন হওক আপুনি গোটেইখিনি পাব আৰু লগতে কেনেকুৱা আমি এতিয়া যিটো আপুনি অনলাইন ডিফাৰেঞ্চটো সুধি আছে তো অনলাইনত কেনেকুৱা হৈ যায় এতিয়া ধৰি লওক আপুনি ক্লাছটো লাইভ কৰিলে আৰু লাইভ ক্লাছ কৰিব নোৱাৰিলে তো তেতিয়াহ'লে আপোনাৰ ক্লাছটো আপোনাৰ একাউণ্টত থাকি যাব ৰেকৰ্ডেড ক্লাছো থাকি যাব আপুনি যেতিয়াই মন যায় যিমানবাৰ মন যায় আপুনি সেই ক্লাছটো চাব পাৰিব আৰু পৰৰ ভেলিডিটি আমাৰ 1 year হয় এতিয়া আমি নতুনকৈ এটা বস্তু ইনক্লুড কৰিছোঁ যে এতিয়া ধৰি লওক আপুনি অফলাইন লৈ আছে আপুনি অফলাইন ক্লাছ কৰিব আহিব লাগিব কেতিয়াবা আপুনি ধৰি লওক এনেকুৱা বেমাৰ হৈ গ'ল আপুনি ক্লাছটো মিছ কৰি দিলে তো আপুনি যদি অফলাইন লৈ আছে সেম ফিজতে আমি আপোনাক অনলাইন এক্সেছটো দি দিম মানে ধৰি লওক আজি ধৰি লওক আপুনি কিবা কাৰণে যাব নোৱাৰিলে ক্লাছ কৰিব যাব নোৱাৰিলে অফলাইন তো আপুনি অনলাইনো ক্লাছটো কৰিব পাৰিব সেইটো কোনো প্ৰব্লেম নাইকিয়া তো দুটা ফেচিলিটি দিয়া হৈছে এতিয়া আৰু এজন সিভিল সাৰ্ভেন্ট হ'বৰ কাৰণে মেইন মটিভেশ্যনটো কি সিভিল সাৰ্ভেন্ট হ'বৰ কাৰণে মেইন মটিভেশ্যন এইটো হৈছে যে আপুনি পাব্লিকৰ কাৰণে কাম কৰিব পাৰিব কাৰণ আমাৰ চবৰে মন থাকে যে মই যেতিয়া ডাঙৰ হ'ম বা মই ছ'চাইটিৰ কাৰণে মই যিখিনি প্ৰব্লেম মই ফেচ কৰি আছোঁ সেইখিনি মই ছল্ভ কৰিম মই দেখা পাইছোঁ ছাপ'জ কোনোবা দুখীয়া হয় বা যিখিনি প্ৰব্লেম মই আগতে ফেচ কৰিছিলোঁ যাতে সেইবিলাক প্ৰব্লেম যাতে বেলেগ কাকো ফেচ কৰিবলৈ নিদিওঁ তো সেইটোৱে চবতছে ডাঙৰ মটিভেশ্যন হয় তেনেকুৱা নাম্বাৰ অফ তেনেকুৱা এক্সাম্পল যেনেকৈ আপুনি আৰ্মষ্ট্ৰং পামে বুলি এজন আই এছ অফিচাৰ আছিলে তেখেতে যিখিনি প্ৰব্লেম ফেচ কৰিছিলে সৰু থাকোঁতে তেখেতে পঢ়ি থাকোঁতে বা গাঁৱত থাকোঁতে সেই প্ৰব্লেমবিলাক তেখেতে আই এছ অফিচাৰ ভাবে ছল্ভ কৰি দিলে গোটেই গাঁৱৰ কাৰণে তেখেতৰ নামটো মানে গোটেই গাঁৱৰ মানুহৰ কাৰণে বেনিফিচিয়েল হৈছে তো আপুনি সেইটোত চবতছে ডাঙৰ মটিভেশ্যন হয় যে আপুনি ডাইৰেক্টলি ছ'চাইটিৰ কাৰণে কাম কৰিব পাব তো সেইটো চবতছে ডাঙৰ মটিভেশ্যন হয় আৰু তাতকৈ বেলেগ মটিভেশ্যন নালাগে কোনো কাৰণতে খুব এটা ধুনীয়া কথা কৈছে এইটো হয় আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় নেকি ধৰি লওক চেণ্টিনেল যিখন পেপাৰ ইংলিছ পেপাৰ সেইখিনি যিখিনি আৰ্টিকল থাকে APSC UPSC ষ্টুডেণ্টৰ কাৰণে চাগে সেইখিনি অলপমান চোৱাটো বহুত হয় বাট মই আপোনাৰ চেণ্টিনেল পেপাৰতকৈ মই আপোনাক ৰেকমেণ্ড কৰিম যে আপুনি যদি UPSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপুনি দা হিন্দু নহ'লে ইণ্ডিয়ান এক্সপ্ৰেছ আপুনি ফ'ল' কৰক আৰু যদি ছাপ'জ আপুনি APSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মই ছাজেষ্ট কৰিম যে আপুনি আছাম ট্ৰিবিউনখন পঢ়ক আৰু যদি আপোনাৰ সেইটো প্ৰব্লেম হৈছে আপুনি আমাৰ ইউটিউব চেনেল চাওক তাত গোটেইখিনি বস্তু ভালকৈ দি থোৱা আছে ইউটিউব চেনেলটো কি বুলি আছে কৈ দিয়ক ভাদ্ৰা আইচ একাডেমি বুলি আমাৰ ইউটিউব চেনেলটো আছে তাত আমি ডেইলি আমাৰ যিখিনি ভালকৈ এনালাইজ কৰা হয় যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে ভালকৈ এনালাইজ কৰা হয় আৰু ইউটিউবত ফ্ৰীতে দিয়া হয় আৰু মোৰ ওপৰত আপুনি আমাৰ যিটো ৱেবছাইট আছে নহয় www.bhadraisacademy.in তাত গৈ পেলাই আপুনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছো ফ্ৰী ডাউনলোড কৰিব পাৰিব তো সেইখিনি ফেচিলিটি আমি দি আছোঁ যে আপোনালোকক মানে কৈছোঁ না আমি প্ৰত্যেকটো বস্তু স্পুন ফিডিং কৰি দিয়া হয় জাষ্ট আপুনি পঢ়ক আৰু চাকৰি কৰক মানে যাৰ ইণ্টাৰেষ্টেড তেওঁলোকৰ ইউটিউব চেনেল আছে চাইট আছে তাত গৈ পেলাই আপোনালোকে চাই পেলাই যিখিনি ইনফৰমেশ্যন লাগে বা যেনেকৈ বিচাৰে আপোনালোকে ইউটিউব চেনেলত গ'লেই আপোনালোকে সকলো ইনফৰমেশ্যন পাই যাব আৰু এইটো কুৱেশ্যন আহিব পাৰে চিভিল ছাৰ্ভিচৰ কাৰণে মানে প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা কৰিব লাগে এতিয়া চাওক চিভিল ছাৰ্ভিচ আপুনি পৰীক্ষা দিব পাৰিব যদি আপুনি ডিগ্ৰী পাছ কৰিছে তো আপুনি ডিগ্ৰী 3rd ইয়েৰৰ পৰাই আপুনি প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে যে আপুনি ডিগ্ৰী পাছ কৰিলে আপোনাৰ কোনো ইয়েৰ লছ নহয় আপুনি পৰীক্ষাটো দিয়ক আৰু তেনেকুৱা নম্বৰ অফ এক্সাম্পল আছে যে ডিগ্ৰী পাছ কৰিছে আৰু পৰীক্ষা দিছে চাকৰি পাইছে তো এইটো বেষ্ট টাইম হয় যে আপুনি 3rd ইয়েৰ পঢ়ি আছে তো আপুনি তেনেকুৱাতে আপুনি এডমিশ্যন ল'ব পাৰে আজিকালি চব অনলাইন ফেচিলিটি আহি গৈছে তো আপুনি ডিগ্ৰী ক্লাছ কৰি আছে লগতে আপুনি অনলাইন চিভিল ছাৰ্ভিচৰ কাৰণে ক্লাছ কৰি আছে কাৰণ আপুনি ডেইলি মাত্ৰ 2 ঘণ্টা ক্লাছ কৰিব লাগে 2 ঘণ্টা ক্লাছ কৰক বাকী যিখিনি বস্তু আছে আপুনি পঢ়ক আৰু আপুনি পৰীক্ষা দিয়ক একো প্ৰব্লেম নাইকিয়া তেনেকৈ আপুনি আৰামত প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু এটা কথা মানে আপোনালোকৰ ৰিজাল্ট যিহেতু বহুত বেছি ভাল হৈ আছে প্ৰত্যেকটো বছৰে সো ইয়াৰ মেইন ষ্ট্ৰেংথটো কি বুলি ভাবে আপোনালোকৰ একাডেমি মেইন ষ্ট্ৰেংথটো হৈছে আমাৰ যিখিনি ফেকাল্টি আছে আৰু লগতে তেখেতসকলৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে আৰু তেখেতসকলৰ যিখিনি ষ্ট্ৰেটেজি আছে তো এইটো চবতছে আমাৰ মেইন ষ্ট্ৰেংথ হয় মানে ফেকাল্টিয়ে প্ৰত্যেকটো বস্তু ভালকৈ ক্লাছত পঢ়োৱাৰ উপৰিও প্ৰত্যেকটো বস্তু যেতিয়ালৈকে ষ্টুডেণ্টজন ক্লিয়াৰ নকৰে আমি লাগি থাকোঁ তো সেইটো আমাৰ চবতছে ষ্ট্ৰেংথ হয় আমাৰ ফেকাল্টিয়ে যোনে ছাপ'জ আপোনাৰ মোৰ দেন 10 years এক্সপিৰিয়েঞ্চ হয় 10 years এইটো ফিল্ডতে আপোনাৰ পঢ়াই আছে 13 yearsলৈকে এক্সপিৰিয়েঞ্চ আছে যোনে APSC UPSC কাৰণে 13 বছৰ ধৰি পেলাই পঢ়াই আছে তেনেকুৱা ফেকাল্টি আমাৰ ইয়াত পঢ়াই আছে মোৰ ওপৰত কেনেকুৱা হয় যে আমাৰ ষ্ট্ৰেংথটো কেনেকুৱা হয় যে আমাৰ ফেকাল্টিয়ে এজন ফেকাল্টি এটা ছাবজেক্ট পঢ়ায় এনেকুৱা নহয় যে এটা ফেকাল্টিয়ে 3-4টা ছাবজেক্ট পঢ়াই আছে এজন ফেকাল্টি যদি এটা ছাবজেক্ট পঢ়াব কি হৈ যায় সেই ছাবজেক্টটোৰ ওপৰত ভালদৰে আপোনাক পঢ়াব পাৰে কাৰণ সময় দিব লাগিব ছাবজেক্টটোত তেতিয়াহ'লে আপুনি আউটপুট ভালকৈ দিব যদি আপুনি এজন ফেকাল্টি যদি 3-4টা ছাবজেক্ট পঢ়ায় তাৰ আউটপুট কেতিয়াও ভাল নহয় আচলতে তো সেইটো আমাৰ এটা মেইন ষ্ট্ৰেংথ হয় আচলতে আৰু ষ্টুডেণ্টৰ লগত বণ্ডিংটো কেনেকুৱা মানে আপোনালোকৰ একদম পুৰা ফ্ৰেণ্ডলি হয়নে বিহেভিয়াৰ বহুত ফ্ৰেণ্ডলি হয় যে আপুনি ধৰি লওক এতিয়া এনেকুৱা আছে যে ৰাতিও ফোন কৰে
মানে টাইম নাছে, ৰাতিও ফোন কৰে। তো আমাৰ ধৰি লওক কেতিয়াবা মই কিবা বেলেগ কামত আছোঁ, তথাপিও আমি ধৰি লওক কি হয় যে ইমান এটা ভাল হৈ যায়, আমিও সিহঁতক যে ইমান ক্ল'জলি ৰিলেটেড হৈ আছোঁ, তো ৰিপ্লাই দিয়া হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে ছাপ'জ কোনোবা এতিয়া পাছ কৰিলে, মই আপোনাৰ ছাপ'জ ৰাখিশ্ৰী লেখাৰু, জ্যোতিকা কুমাৰী আৰু তেনেকৈ নম্বৰ অফ ষ্টুডেণ্ট আছে যোনে ধৰি লওক আপোনাৰ কেনেকুৱা হয় চাকৰি কৰি আছে বা তথাপিও এমাহত এটা মেছেজ বা ফোন এটা হ'লেও কৰে। তো সেই বণ্ডিংটো এতিয়া ভালদৰে এতিয়ালৈকে আছে মানে। চ' লাষ্টত এইখিনি আছিলে কথা। আৰু আপোনালোকক এটা কথা সুধিম, যিখিনিয়ে মেইনছৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক মেছেজ কি দিব আপোনালোক দুইজনৰ পৰা? মোৰ ফালৰ পৰা এইটো মেছেজ হ'ব যে মেইনছৰ কাৰণে বহুত সময় নাইকিয়া, এতিয়া বহুত কম সময় আছে। তো আপুনি নাম্বাৰ অফ ৰিচোৰ্চেছ নপঢ়ি পেলাই ডেডিকেটেডলি কম চিলেবাছ আপুনি ঠিক কৰি লওক যে এইখিনি বস্তু পঢ়িব লাগিব। প্ৰিভিয়াছ ইয়েৰ পেপাৰবিলাক ভালকৈ এনালাইজ কৰক, তাৰ পৰা চাওক যে কি আহিছে, কেনেকৈ পঢ়িব লাগিব, ভালকৈ ষ্ট্ৰেটেজি বনাই লওক আৰু বহুত বস্তু নপঢ়িব। জাষ্ট কনচেপ্টটো বিল্ড কৰক, আপোনাৰ এনচাৰ ৰাইটিঙৰ ওপৰত গুৰুত্ব দিয়ক, তো আপোনালোকৰ অভিয়াছলি ভালদৰে ৰিজাল্ট হ'ব। মই এটা ছাপ'জ মই এথিক্স পঢ়াওঁ, তো মই এটা বস্তু ক'ব বিচাৰোঁ যে মহাত্মা গান্ধী এটা বস্তু কয় যে আপোনাৰ ৰিজাল্ট কেনেকুৱা হ'ব আপুনি গম নাপায়, আৰু সেইটো বস্তু আপোনাৰ কণ্ট্ৰলতো নাইকিয়া। আপুনি কি কৰিব পাৰিব যে সেই ৰিজাল্টটো পাবৰ কাৰণে যিটো ৱে হ'ব সেইটো কিন্তু আপোনাৰ হাতত আছে। তো আপুনি সেই ৱেটোৰ ওপৰত আপুনি গুৰুত্ব দিয়ক, মিনছটোৰ ওপৰত গুৰুত্ব দিয়ক, ভালদৰে পঢ়ক, তো অট'মেটিকেলি আপোনাৰ ৰিজাল্টটো ভাল হ'ব। তো মোৰ মেছেজ এইটোৱে হয় যে ভালকৈ পঢ়ক আৰু মোৰ ফালৰ পৰা চবৰ কাৰণে গুড লাক হয়। অ'কে, ভালকৈ পঢ়ক আৰু ভাল ৰিজাল্ট কৰক। আৰু আপুনি কি দিব মেছেজ? कर रहे हैं, बार बार स्टूडेंट्स कभी फ़ोन करके यही पूछता है सर प्रेशर ज़्यादा बढ़ रहा है, टाइम बहुत कम है, अभी क्या करें? तो मैं स्टूडेंट्स को एक ही बोल सकता हूँ, जितना आप प्रेशर ज़्यादा लेंगे उतना आपका कंसंट्रेशन कम हो जाएगा, क्योंकि प्रेशर में हमारा फोकस नहीं रहता है। आज मैं जो पढ़ता हूँ कल मैं वापस भूल जाऊँगा। तो जितना भी प्रेशर है प्रेशर को छोड़ दो, क्योंकि आप कुछ भी नहीं कर सकते प्रेशर टेंशन लेकर। तो जितना टाइम अवेलेबल है उतना टाइम में जो पढ़ सकते हैं, जो क्वालिटी मटेरियल आप पढ़ सकते हैं वो पढ़िए। और एक इम्पॉर्टेंट चीज़ है, क्वेश्चन को अगर आप पूरा कंप्लीट आंसर लिख के प्रैक्टिस अगर नहीं कर सकते तो कोई प्रॉब्लम नहीं है, कम से कम एक क्वेश्चन को आउटलाइन लिखो, इस क्वेश्चन में मैं क्या लिखने वाला, उसको एक आउटलाइन बना के कम से कम दिमाग में सोचो, इस क्वेश्चन आने से एग्जाम में मैं इसका आंसर कैसा लिखूंगा, उसमें डायग्राम क्या डाल सकते हैं, डेटा क्या दे सकते हैं, उसका प्रेजेंटेशन को मैं कैसा इम्प्रूव कर सकता हूँ। फोकस ऑन दिस स्मॉलर क्वालिटी। तो क्वालिटी अच्छा होने से ऑटोमेटिकली यू विल गेट गुड स्कोर, बट टेंशन लेने से आपका स्कोर एक्चुअली कम हो जाएगा। सो लीव द टेंशन टू गॉड, यू डू योर हार्ड वर्क, आई थिंक गॉड विल ब्लेस यू। ओके, এইখিনি আছিল আজি ডিছকাশ্যন। খুব বেছি ভাল লাগিল, বহুত কথা জানিলোঁ আৰু ষ্টুডেণ্টেও বহুত কথা জানিছে। আৰু মই বিচাৰোঁ এই ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰক, কাৰণ যিখিনি কথা কৈছে UPSC APSC যিখিনি প্ৰিপেৰেশ্যন কৰি আছে বা মেইনছ দিবলৈ গৈ আছে সেইখিনিৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হয়। গতিকে যিসকলে চাই আছে ইউটিউবত তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট দিয়ক। নমস্কাৰ, মোৰ নাম বিজিত পাঠক। সদ্যহতে হৈ যোৱা APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামত মই অসমৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। যিটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম হয় এইটো 3টা ফেজত অনুষ্ঠিত কৰা হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আৰু এই 3টা ফেজতে মই ভদ্ৰায়াছৰ পৰা যিটো সহায় পাইছোঁ সেইটো সহায়ৰ কাৰণে মই তেখেতসকলক নিজৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম ডক্টৰ শামিমা আব্দুৰ আতিক। মই গুৱাহাটীৰে নিবাসী। APSC CCE 2020 পৰীক্ষাত মই ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ ৰেংক 1 হিচাপে ছিলেক্টেড হৈছোঁ। থেংক ইউ ভদ্ৰা IAS একাডেমি ফৰ হেল্পিং মি ইন দিছ জাৰ্ণি। থেংক ইউ। নমস্কাৰ, মোৰ নাম জেবিন গুলনাৰ। মই মঙলদৈ দৰং জিলাৰ নিবাসী। বৰ্তমান অসম লোকসেৱা আয়োগৰ অসম অসামৰিক সেৱাত মই 3য় ৰেংক দখল কৰিছোঁ। ইয়াৰে মই ফাৰ্ষ্ট কৃতজ্ঞতা মই ভদ্ৰা IAS একাডেমিক জনাব লাগিব। ছাৰহঁতে মোক বহুত হেল্প কৰিছে, স্পেচিয়েলি জুলন ছাৰ, জেমছ ছাৰ। Hello, I am Ritambara Nath. Assam Public Service Commission's combined competitive exam, I secured rank 4 in Assam Police Services. I would really extend my heartfelt thanks to Bhadra IAS Academy for guiding me in this process. It really helped me to clear the exam, and I would thank sir and everyone else who helped me achieve it. Thank you. Hello, my name is Abhishek Das. I secured rank 13
in the Assam Police Services. And I come from Lanka, Assam. And I really thank Bhadra IAS Academy for helping me in my preparation. I'm really indebted to their fruitful lessons in the classes. Thank you. My name is Arundhati Devi. I secured APS rank 89 this year in APS CCE exam. I am from Nalbari and I have graduated from Regional Dental College. Here I thank Bhadra IAS Academy for helping me out and giving guidance during my preparation journey. Thank you so much. Hello, my name is Anuran Medhi. I secured ACS rank 30. I am from Guwahati and I thank Bhadra IAS Academy for helping me in the journey of clearing this examination. Thank you. নমস্কাৰ মই মেৰী হাজৰিকা মই সদ্যগঠিত APSC এক্সামত ACS 39 ৰেংক পাইছোঁ এইবাৰ মোৰ ঘৰ নলবাৰীত আৰু মোৰ প্ৰিপেৰেশ্যনৰ যদি মই কথা কওঁ তেতিয়াহ'লে মই ভদ্ৰা IAS একাডেমীৰ ক্লাছৰুম ষ্টুডেণ্ট আছিলোঁ 2019ত মোৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈছিল আৰু এই 4 বছৰৰ মূৰত ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ প্ৰিপেৰেশ্যনৰ কথা ক'লে মই কওঁ যে যেহেতু মই ভদ্ৰা IAS একাডেমী ক্লাছৰুম ষ্টুডেণ্ট আছিলোঁ গতিকে মোৰ ষ্টাৰ্টিঙতে বহুত কনফিউজন আছিলে আৰু ছাৰহঁতৰ গাইডেন্স আৰু যিখিনি নোটছ দিছিলে হেল্প দিছিলে সেইখিনিয়ে মোৰ প্ৰিপেৰেশ্যনৰ মূল মন্ত্ৰ আছিলে প্ৰেক্টিছ আৰু ৰিভিজনটো মই ভাবোঁ যে সেই দুটাই মেইন হেৰি হয় মই যেতিয়া ক্লাছত কৰি আছিলোঁ ভদ্ৰাত তেতিয়া ছাৰহঁতেতো উইকলি কৰাইছিলে ষ্টাৰ্টিঙত পিছত ডেইলিও কৰাইছিলে এনচাৰ ৰাইটিং প্ৰেক্টিছ Hello everyone, মোৰ নাম শ্ৰী হিমাংশু গোহাঁই মই APSC CCE 2020 47th rank পাইছোঁ APS কেটেগৰীত মই ভদ্ৰা IAS একাডেমী স্পেচিয়েলি জেম ছাৰক মই থেংক ইউ ক'ব বিচাৰিছোঁ তেওঁ যি গাইডেন্স আৰু যি মটিভেশ্যনছ মোক দিছিল থ্ৰু আউট দিছ জাৰ্ণি আৰু ইয়াৰ সকলো মই যোনখিনি এক্সপাইৰেঞ্চ আছে যোনে ইয়াত অধ্যয়ন কৰি আছে তেওঁলোকক মই অল দ্য বেষ্ট ক'ব বিচাৰিছোঁ আপকামিং এক্সামৰ কাৰণে থেংক ইউ